সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। আমি জাতীয় সংগ্ৰামী সেনা অসম সদায় প্ৰতিজন খিলঞ্জীয়া মুছলমান ৰাইজৰ আমি পক্ষত আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। আমি কেৱল মাত্ৰ অবৈধ সংযোগযুক্ত যিবোৰ মিয়া আছে, আমি মিয়া বিৰোধী, আৰু মিয়া বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে অভিযান চলাই আছে আৰু চলাই থাকিব। অহা 9 এপ্ৰিলত অসমত বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে, আৰু এই বিধানসভাৰ নিৰ্বাচনৰ পিছত যি দলেই চৰকাৰ নকৰক কিয় অসমত যাতে এটাও অবৈধ সংযোগযুক্ত নাগৰিক থাকিব নোৱাৰে, তাৰ কাৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম, আৰু চৰকাৰে অসমত যাতে কোনো বিদেশী থাকিব নোৱাৰে, যি চৰকাৰে নাহক কিয় তাৰ ব্যৱস্থা ল'ব লাগিব। এইখিনিতে আজি মোৰ এটা কথা মনত পৰিছে। আজি পবিত্ৰ ঈদ, আৰু পবিত্ৰ ঈদৰ দিনাখন আমি প্ৰতি বছৰে দেখা পাওঁ যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতি বছৰে ঈদত মুছলমান লোকসকলৰ লগত নামাজ পঢ়ে। কিন্তু আমি দিনটো বাদ চালোঁ, এইবাৰ কিন্তু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ ঈদৰ দিনাখন কিন্তু ক'তো নামাজ নপঢ়িলে। নিজকে মুছলমান মানুহৰ সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দি অহা গৌৰৱ গগৈ আৰু অখিল গগৈয়ে এইবাৰ পবিত্ৰ ঈদৰ দিনাখন নামাজ নপঢ়াৰ কাৰণটো কি? তাৰ মানে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত যাতে ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে, ঈদৰ দিনাখন নামাজ পঢ়াৰ পিছত যাতে হিন্দু ভোটখিনি কাট নাখায়, তেনেধৰণৰ কিছুমান কথা বতৰা চিন্তা কৰি অখিল গগৈ বা গৌৰৱ গগৈ এবাৰ নামাজ নপঢ়িলে নেকি? এই প্ৰশ্নটো কিন্তু আমাৰ মনত আহিছে। গতিকে আমি ক'ব বিচাৰিছোঁ, এইখন অসম হৈছে বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে বিভিন্ন লোকৰ সমিল মিলেৰে একতাৰ দোলেৰে বান্ধ খাই থকা অসম। এইখন অসমত অসমীয়া মানুহৰ মাজত, ই হিন্দুৱে হওক বা মুছলমানে হওক, কোনো অসমীয়া মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাই। মই ইচ্ছা কৰিলে 1000 বাৰ নামঘৰলৈ যাব পাৰোঁ, সেৱা কৰিম। মই ইচ্ছা কৰিলে 1000 বাৰ মছজিদলৈ যাম, দোৱা কৰিম। মই ইচ্ছা কৰিলে গীৰ্জালৈ যাম বা যাব পাৰোঁ। আমাৰ মনত কোনো ধৰণৰ ভেদাভেদ নাই। কিন্তু গৌৰৱ গগৈ, অখিল গগৈয়ে বিগত সময়ছোৱাত ধৰ্মক লৈ যি ৰাজনীতি কৰি আছে, অসমীয়া মানুহৰ আৱেগ অনুভূতিক লৈ যি ৰাজনীতি কৰি আছে, এই কথাখিনি কিন্তু আজি অসমৰ প্ৰতিজন ৰাইজে কিন্তু বুজি উঠিছে। আজি ঈদৰ দিনাখন কি কাৰণে নামাজ পঢ়িবলৈ নগ'ল? তাৰমানে তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ আজি ফুটি উঠিলে। গতিকে গৌৰৱ গগৈ, অখিল গগৈয়ে এই প্ৰশ্নৰ কিন্তু স্পষ্টীকৰণ অসমৰ ৰাইজক দিব লাগিব, ইয়াৰ উত্তৰ দিব লাগিব।